নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তৰ ডিচি এছপি সকল 5-10 বছৰ পাছত ডিচি এছপি কোনেও বচাব নোৱাৰিব। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। অসমৰ ডিচি এছপি সকলে অক্ষমনীয় অপৰাধ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তৰ দৰে কাম কৰে ডিচি এছপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তৰ দৰে কাম কৰে ডিচি এছপিয়ে। আইনৰ শাসন ভংগ কৰিছে জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ডিচি এছপি সকলে 30-35 বছৰ চাকৰি কৰে। 5-10 বছৰৰ পাছতে তেওঁলোকক বচাবলৈ বাপেক হিমন্ত বিশ্ব শৰ্মা নাথাকে। সংবিধান ভংগ কৰাৰ বাবে আপোনালোকক খাৰি যাবলৈ দিয়া নহব। উচ্ছেদৰ প্ৰসংগক লৈ ডিচি এছপিক সকিয়নি দিছে বাগবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ আটাচুৱে ধৰিছে মুখ্যমন্ত্ৰী সমষ্টি বিধায়ক সাংসদৰ নাম নজনা 10 সন্দেহযুক্ত মিয়াক। নামনিৰ পৰা কাম কৰাৰ চলেৰে উজনিলৈ ঢাপনি মেলিছিল বাছেৰে। সাংবাদিকৰ উত্তৰত আব্দুল খালেকে হাছিনা বেগমক মুখ্যমন্ত্ৰী সজালে 10 মিয়াই। আন এটা খবৰ, সকলো মুছলমানে ত্যাগ কৰক কংগ্ৰেছ দল। অসমৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে কংগ্ৰেছ দল জগৰীয়া। দশক ধৰি মুছলমানক ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। এই মুহূৰ্তত এটা বিগ নিউজ। ঐতিহাসিক অসম আন্দোলনৰ সময়তো মুছলমানক প্ৰৰোচিত কৰিছিল কংগ্ৰেছে। গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছক থকা সুৰক্ষা এবাৰ মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনৰ। ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ব্ৰইলাৰ আখ্যা দিছে আব্দুল বাটেনে। কংগ্ৰেছক দোষাৰোপ কৰি পলম নকৰাকৈ মুহূৰ্তৰ ভিতৰতেই কংগ্ৰেছ দল ত্যাগ কৰক মুছলমানে। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই মিয়াৰ গাত তাহানিতে বাংলাদেশীৰ লেভেল লগাই থৈ গৈছিল। IMDT আইন মুছলমানৰ ৰক্ষা কবচ বুলি ভয় দেখুৱাই আহিছিল কংগ্ৰেছে। মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল কংগ্ৰেছে। বেলেগৰ পিছে পিছে ঘূৰি ফুৰাতকৈ নিজৰ ভৰিত থিয় দিব লাগিব মুছলমান লোকে। প্ৰয়োজনত নতুন ৰাজনৈতিক দল গঠন কৰক মুছলমানে। ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলে জাতিটোৰ লগত বাৰম্বাৰ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰি আহিছে। কংগ্ৰেছ বৰ্জন কৰক সকলোৱে। ঐতিহাসিক অসম আন্দোলনৰ সময়তো মুছলমানক প্ৰৰোচিত কৰিছিল কংগ্ৰেছে। আন এটা খবৰ, নিজাববীয়া উচ্ছেদ চলাবলৈ সাজু এবাৰ বীৰ লাচিত সেনাক। 7 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰীক। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। নিজাববীয়া উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে বীৰ লাচিত সেনা। 7 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰীক। এইবাৰ ডুমডুমাৰ চৰকাৰী ভূমি কৰা হ'ব বেদখল মুক্ত। জিলা আয়ুক্তৰ কাষ চাপিছে বীৰ লাচিত সেনা। যদি 7 দিনৰ ভিতৰতে স্থান খালী নকৰি নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই। পৰৱৰ্তী খবৰ, এইগৰাকী যুৱতীলৈ ভালদৰে মন কৰক। অসমীয়াক চূড়ান্ত অপমান কৰা এইগৰাকী চুমি আক্তাৰক গ্ৰেপ্তাৰ কৰা হৈছে। বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী চুমি আক্তাৰক। বৰ্তমান লাহৰী ঘাট থানাত ৰাখিছে চুমি আক্তাৰক। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা এবাৰ আমচুৰ। এজনকৈ বিষয়াক লৈ যোৱা হ'ব ন্যায়ালয়। এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ পাছতেই আৰু এখন নতুন যুঁজৰ হুংকাৰ দিছে আমচুৱে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 20 বছৰ পাছত হলেও জেললৈ প্ৰেৰণ কৰা হ'ব চৰকাৰী বিষয়াক। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ধুবুৰী জিলা আয়ুক্তক লৈ কঠোৰ বাৰ্তা। হিমন্ত বিশ্ব শৰ্মা আজীৱন মুখ্যমন্ত্ৰী হৈ নাথাকিব। 20 বছৰ পিছত হলেও ধুবুৰী জিলা আয়ুক্তক সুপ্ৰিম কোৰ্টৰ দুৱাৰত লৈ যাব আমচুৱে। গুৰুত্বপূৰ্ণ খবৰ, 10 বছৰৰ পিছত অসমীয়া জাতি ন্যায় ধৰি ৰাখিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেতিয়াও ৰাতি শান্তিত শুব নোৱাৰে।
মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এটা ডাঙৰ খবৰ, অসমত ধৰ্মীয় সংখ্যালঘু এজনো বাংলাদেশী নাই বুলি চেলেঞ্জ। মাত্ৰ এজন বাংলাদেশী মুছলমান দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ এজন বাংলাদেশী মুছলমানক দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক এইদৰে চেলেঞ্জ দিছে ৰেজাউল কৰিম চৰকাৰে। ইফালে ৰেজাউল কৰিম চৰকাৰে কয় 2026ত অসমক নেতৃত্ব দিব আমচুৱে। বিজেপিক দলিয়াই পেলোৱাৰ হুংকাৰ দিছে এই মুহূৰ্তত আমচুৱে। 26ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ দিছে আমচুৱে। গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰক আমচুৰ মুকলি হুংকাৰ। বিজেপি চৰকাৰক এই হুংকাৰ দিছে হাজাৰ হাজাৰ জনতাৰ সন্মুখত ৰেজাউল কৰিম চৰকাৰে ললে প্ৰতিশ্ৰুতি। 26ত মুছলমানে নেতৃত্ব দিব, বিজেপিক প্ৰতিহত কৰিম। 26ত অসমক নেতৃত্ব দিব আমচুৱে। আন এটা খবৰ, বিজেপি দল ত্যাগ কৰিছে এবাৰ 300 নেতা কৰ্মীয়ে। নিৰ্বাচনৰ পূৰ্বে বিজেপিত এক প্ৰকাৰ খহনীয়া। বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দল ত্যাগৰ জোৱাৰ উঠিছে। উচ্ছেদৰ বিৰোধিতা কৰি বিজেপি দল ত্যাগ কৰিছে শ শ লোকে। গুৰুত্বপূৰ্ণ খবৰ, বিজেপি কংগ্ৰেছ দল ত্যাগ কৰিছে 300 নেতা কৰ্মীয়ে। মায়ঙৰ দুখনকৈ গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু বিজেপিত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। বিজেপি আৰু কংগ্ৰেছ এৰি AIUDF দলত যোগদান কৰিছে প্ৰায় 3 শতাধিক কৰ্মীয়ে। বিজেপি আৰু AIUDFত বিজেপি আৰু কংগ্ৰেছ এৰি AIUDF দলত যোগদান এই কেইগৰাকী, ক্ষমা কৰিব, এই 3 শতাধিক কৰ্মীয়ে। আন এটা খবৰ, বিজেপিৰ বাবে আমি সকলো ত্যাগ কৰিবলৈ সাজু, স্বেচ্ছাই আমি বিজেপিলৈ আহিছো। প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিছে মুছলমান জনতা। গুৰুত্বপূৰ্ণ খবৰ, বিজেপিয়ে গোটেই ভাৰততে ভাল কাম কৰিছে। বিজেপিৰ প্ৰশংসাত পঞ্চমুখ, বিজেপিয়ে গোটেই ভাৰততেই ভাল কাম কৰিছে। বিজেপিৰ বাহিৰে বেলেগ দলত থাকি লাভ নাই, এইসকল লোকৰ মন্তব্য। বিজেপিৰ বাহিৰে বেলেগ দলত থাকি কোনো ধৰণৰ লাভ নাই। বিজেপিৰ বাবে আমি সকলো ত্যাগ কৰিবলৈ সাজু। বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মুছলমান। আমি স্বেচ্ছাই বিজেপিত যোগদান কৰিছো। আন এটা খবৰ, পাকিস্তানী মুছলমানকো অসমীয়া বনাই দিব গৌৰৱ গগৈয়ে। পাকিস্তানী মুছলমানকো অসমীয়া বনাই দিব গৌৰৱ গগৈয়ে। মিয়া কবলৈ বেয়া পায় অসমীয়া শব্দ প্ৰয়োগ কৰিছে গৌৰৱ গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰ, খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে মুখ্যমন্ত্ৰীয়ে চলোৱা উচ্ছেদৰ বিৰোধিতা কৰিছে গৌৰৱ গগৈয়ে। নামনি অসমৰ একাংশ জিলাত এতিয়া খিলঞ্জীয়াৰ প্ৰভুত্ব নাইকিয়া হৈ পৰিছে। গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াৰ অস্তিত্ব সংকটৰ সময়তেই গৌৰৱ গগৈয়ে মিয়াক অসমীয়া কৈছে। মিয়াক গোটেই অসমখন গতাই দিব বিচাৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছে স্বাধীনতাৰ পাছৰ পৰাই মিয়া তুষ্টিকৰণৰ ৰাজনীতি কৰি আছে। মিয়াক অসমীয়া আখ্যা দিয়াৰ পাছতে গৌৰৱ গগৈ কঠোৰ সমালোচনা কৰিছে গৰিয়া উন্নয়ন পৰিষদে। আন এটা খবৰ হৈছে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰক্ষণাবেক্ষণ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেন্তে বাংলাদেশী ৰক্ষক কোন, এই প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে। সবিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আমি বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া নাই, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰক্ষণাবেক্ষণ কোনে দিছিল? প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিয়ক। কিয় শ্বেখ হাছিনাক দিল্লীত আশ্ৰয় দিছিল নৰেন্দ্ৰ মোদীয়ে? বাংলাদেশীৰ প্ৰীতি কাৰ ওচৰত আছে? বাংলাদেশীক ভাৰতত স্থান দিছে নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰীয়ে ভালদৰে জানি লওক, বাংলাদেশীক ভাৰতত স্থান দিছিল আপোনাৰ প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ভালদৰে জানি লওক সেই কথাটো, বাংলাদেশীৰ নামত কোনো অন্যায় অত্যাচাৰ নচলিব। বিলাসীপাৰাৰ প্ৰতিবাদস্থলীৰ পৰা এই বিস্ফোৰক মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আন এটা খবৰ, ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ সময়তে ডিগবৈত সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনা। এবাৰ সন্দেহযুক্ত 6 গৰাকী শ্ৰমিকক আটক কৰি আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে।